স্বাগতম জানাইছো এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 2, যাৰ নাম হৈছে মানৱ বন্দনা। ইয়াৰ গোটেইখিনি আমি পাঠভিত্তিক প্ৰশ্নৰ লগত অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম পাঠৰ ভিতৰৰ পৰা, যাতে তোমালোকৰ পৰীক্ষাত কোনো কুৱেশ্যনে বাকী নাথাকে, গোটেইখিনি প্ৰশ্ন যাতে তোমালোকে সমাধান কৰি আহিব পাৰা। তো চোৱা, ইয়াতে পাঠভিত্তিক প্ৰশ্ন পোনপ্ৰথমে কি কোৱা হৈছে, যে চমু উত্তৰ দিয়া। মানুহে পৰোপকাৰ বোলা কথাষাৰৰ অৰ্থ কি? যে মানুহৰ পৰোপকাৰ বোলা কথাষাৰৰ অৰ্থ হ'ল মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ বা পৰম সত্য। মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? যে এই সংসাৰত মানুহৰ আগমন আৰু গমনৰ চিৰন্তৰ গতি। মানুহ আহিব, মানুহৰ জন্ম হ'ব, মৃত্যু হ'ব, অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰৰ মায়া সদৃশ, সেয়েহে মানুহক মায়াবী জীৱ বুলি কৈছে। পাদ্য অৰ্ঘলৈ মানুহৰ পূজা কৰাৰ অৰ্থ কি? যে কবিৰ মতে মানুহ হৈছে নৱৰূপী ভগৱান। এই নৱৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটো হৈছে প্ৰকৃত ধৰ্ম। সেয়ে কবিয়ে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰিব দিছে। মানে কথাটো কি, যে আমি প্ৰতিটো মানুহে মানৱীয়তা যিটো আছে সেইটো আমি বজাই ৰাখিব লাগে, হিউমেনিটি আমি বজাই ৰাখিব লাগে। অ'কে, তাৰপিছত নাম্বাৰ 2 কি কৈছে, মানৱ বন্দনা কবিতাটোৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে লিখা। কেতিয়াবা এইবোৰ পৰীক্ষাত আহি যায়, সাৰাংশখিনি আমি নিজৰ কথাৰে মানে লিখিব লাগিব। যে প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা কবিতাটিত মানৱ জায়গান গাইছে। যে কবিয়ে কৈছে যে মানৱৰ বাবে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমনে আৰু গমনে এক চিৰন্তৰ প্ৰক্ৰিয়া। মানুহ যেনে এক পৃথিৱীৰ মায়াত বন্দী এক জীৱ। সেয়ে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গ কৰিবলৈ কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। মানুহে মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোৱেই হৈছে প্ৰাকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱ নিজৰ মানৱীয় কৰ্মৰাজিৰ এই পৃথিৱীখনক স্বৰ্গতকৈ অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে। কবিৰ মতে মানুহৰ নৱৰূপী ভগৱান। এই নৱৰূপী ভগৱানৰ সেৱা কৰাটো মানুহৰ প্ৰথম কৰ্তব্য। সেয়ে কবিয়ে পাদ্য অগ্ৰলৈ মানুহক পূজা কৰিবলৈ কৈছে। 3 নম্বৰত কি কৈছে, এই যে পৃথিৱীৰ স্বৰ্গতকৈ অধিক মানুহৰ নিজাপী ঘৰ, কথাষাৰৰ অৰ্থ বুজাই লিখা। যে এই যে পৃথিৱীৰ স্বৰ্গতকৈ অধিক মানুহৰ নিজাপী ঘৰ, মানুহৰ নিজাপী বুলি কবিয়ে ঘৰখনৰ কথাকে বুজাইছে। কাৰণ মানুহৰ সদায় এই পৃথিৱীখনতে থাকিব লাগিব। এই পৃথিৱীখনৰ প্ৰতিটো বস্তু অতি প্ৰয়োজন। আমি প্ৰত্যেকেই ভাল বেয়া, সঁচা মিছা, সুখ দুখ অনুভৱ এই পৃথিৱীতেই মানুহৰ মাজতে পাওঁ। সেয়েহে মানৱক ভাল পোৱা কবিয়ে এই পৃথিৱী স্বৰ্গতকৈ অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰাকৃতিতে নিজৰ ঘৰ বুলি কৈছে। তাৎপৰ্য ব্যাখ্যা কৰা। এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিয়ে থাকে, তো চাবা। যে মানৱী জনম দিয়া উদুৱাই মানৱী কৰম হতে, মানুহৰ মৰম বুজিবা মানুহে ধৰমে যে মৰমতে। তো ইয়াতে কি লিখিবা, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা কবিতাটোৰ পৰা তুলি লোৱা হৈছে। ইয়াৰ অৰ্থ কি, যে মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই মৰততেই সাগৰৰ সুখ লাভ কৰিব পাৰি, এই কথাষাৰ কবিতাফাঁকিত প্ৰকাশ পাইছে। মানৱীয়তা কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমত মানুহৰ সেৱাব্ৰতী হ'বলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহ আদান প্ৰদানৰ জৰিয়তে মানুহৰ ধাৰাতে স্বৰ্গ সুখ লাভ কৰিব পাৰি। মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকে কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে। মানুহেই দেৱ মানুহেই হেব, মানুহ বিনা নাই কেব কৰা, কৰা কৰা পূজা পাৰ্য অঘ্ৰলয়, জয় 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 মানৱ। তো ইয়াতে কি কৈছে, এই যে উক্ত কবিতাভাগি ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা বা প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাভাগে উল্লেখ কৰিছে। যে এই পৃথিৱীত মানুহেই হ'ল নৱৰূপী ভগৱান। এই নৱৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য। সচৰাচৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটো হৈছে মানুহৰ পৰম ধৰ্ম। সেয়ে কবিয়ে পাদ্য অগ্ৰলৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে। এতিয়া আমি চাম ভাষা বিষয়ক প্ৰশ্ন। সমৰ্থক শব্দ লিখা। মানুহ, মানুহৰ সমৰ্থক শব্দ হৈছে মানৱ, মানুহ বা মানৱ। সংগ, লগ, বন্ধু। পৃথিৱী, ধৰা, সাগৰ, ঢৌ বা লহৰ। স্বৰ্গ, সৰগ, দেৱতা, দেৱ, দেৱতা। এতিয়া কি আছে, সংস্কৃত কৰ্ম ধৰ্ম শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। যে ধৰ্মৰ পৰা ধৰম, কৰ্মৰ পৰা কৰম, মৰ্তৰ পৰা মৰত, দেৱৰ পৰা দেৱতা। ঠিক আছে, এতিয়া আমি চাম এই মানৱ বন্দনা পাঠটোৰ কেইটামান অতিৰিক্ত প্ৰশ্ন, যিবোৰ আমাৰ পাঠভিত্তিক হয়, মানে পাঠৰ পৰা আমি লোৱা হৈছে, পাঠৰ ভিতৰৰ পৰা এইখিনি বনোৱা হৈছে,
যিখিনি বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা পৰীক্ষা তেনেকুৱা কুৱেশ্যন আহি থাকে মানৱ বন্দনা শীৰ্ষক কবিতাটোৰ ৰচ যে মানৱ বন্দনা শীৰ্ষক কবিতাটিৰ কবি কোন চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল 1867 চনত বা 1867 চনত জোনাকী যুগ মানে কি জোনাকী আলোচনীখনৰ নামেৰে আৰম্ভ হোৱা সময়খিনিক জোনাকী যুগ বুলি কোৱা হয় জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক বুজায় চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি প্ৰতিমাৰ খনিকৰ বুলিলে কাক বুজা যায় চন্দ্ৰকুমাৰ আগৰৱালাক চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত আন দুখনমান পুথিৰ নাম লিখা বিন বৰাগী আৰু চন্দ্ৰামৃত প্ৰথম অসমীয়া ৰোমান্টিক কবিতা ৰচক কোন চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটি কি বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কিমান চনত হয় 1938 চনত মানৱ বন্দনা শব্দটোৰ অৰ্থ কি যে মানুহৰ বন্দনা অৰ্থাৎ মানৱৰ সেৱা বা মানুহৰ সেৱা মায়পী জীৱ বুলি কাক কোৱা হৈছে মানুহক মায়পী জীৱ শব্দৰ অৰ্থ কি যে মায়াখনা বা মায়াত বান্ধি খোৱা জীৱ মানৱী কম হতে কি বুজায় যে মানুহ হিচাপে কৰণীয় যি কৰ্ম কবিয়ে কিয়ক নিজাপী ঘৰ বুলি কৈছে পৃথিৱীক কবিয়ে কিয় পৃথিৱীক স্বৰ্গতকৈ অধিক নিজা ঘৰ বুলি কৈছে কাৰণ এইখন পৃথিৱীতে মানুহৰ নিজা কৰ্মৰ দ্বাৰা নিজৰ চিনাকি থৈ যাব পাৰে সেয়ে কবিয়ে মৃত্যুৰ পাছত স্বৰ্গগামী হোৱা কল্পনাই বিশ্বাসৰ বিপৰীতে এই পৃথিৱীক মানুহৰ নিজা ঘৰ বুলি কৈছে কবিয়ে কিহেৰে মানুহক পূজা কৰিবলৈ কৈছে পাছা অঘ্ৰলৈ পূজা কৰিব কৈছে তলৰ শব্দবোৰৰ অৰ্থ লিখা যে অঘ্ৰ মানে কি পূজাৰ উপকৰণ মানে পূজাত ব্যৱহাৰ কৰা বস্তু মায়পী মানে কি মায়া পৰৎপৰ মানে কি শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ পাদ্য মানে কি ভৰি ধুবলৈ দিয়া পানী ঠিক আছে তো আমি কি কৰিছো এইটো ভিডিঅ'ত আমি চেপ্টাৰ নাম্বাৰ 2 যাৰ নাম কি হৈছে মানৱ বন্দনা যিটো প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ৰচিত এই পাঠটোৰ বিষয়ে আমি কি কৰিছো আলোচনা কৰিছো আশা কৰো তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা সো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ